ভিগুৱানী মুনিয়ে দেৱ দেৱতাৰ সংগ ত্যাগ কৰিলে। গোকুলৰ গোপীসকলে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে নিজৰ নিজৰ স্বামীকে ত্যাগ কৰিছিলে। বৃন্দাবনত যেতিয়া কৃষ্ণৰ বাঁহী ধৰি শুনিলে উল্টাউল হৈ দৌৰ মাৰিলে। নিজৰ নিজৰ স্বামীহে বোলে দুৱাৰ কাম কৰি ৰাখিব নোৱাৰিলে। স্বামী ত্যাগ মানে আইসকলে ভুল নুবুজি পাব। কাজিয়া লাগি মাকৰ ঘৰত গুচি যোৱাৰ কথা কোৱা নাই। ত্যাগ মানে প্ৰহ্লাদে পিতৃক ত্যাগ কৰিছিলে। পিতৃক অৱহেলা বা অপমান কৰিছিলে নে বাৰু? এৰি থৈ গৈছিলে নাই যোৱা? আৰু দ্ৰৌপদীয়ে দেখুৱাই থৈ গ'ল, চোৱা যেতিয়া তুমি স্বৰ্ণমুখত পৰিবা তোমাৰ স্বামীয়ে ৰক্ষা কৰিব নোৱাৰিব। সেইটো সময়ত তোমাক কোনে ৰক্ষা কৰিব? জগতৰ স্বামী কৃষ্ণহে ৰক্ষা কৰিব। প্ৰমাণ বস্ত্ৰহৰণ। যেতিয়া দুঃশাসনে দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিছিলে, দ্ৰৌপদীয়ে মনে মনে ভাবি আছিলে যে 5জনকৈ স্বামী আছে, মহাবীৰ ভয় নাই। কিন্তু 5জনৰ ভিতৰত এজনক ৰক্ষা কৰিব পাৰিলে নে বাৰু? নোৱাৰিলে। জগতৰ স্বামীহে ৰক্ষা কৰিলে, তোমাৰ এজনহে কি ৰক্ষা কৰিব? এই কথাটোকে দ্ৰৌপদীয়ে কৃষ্ণক ক'লে, হে কৃষ্ণ তোমাৰ ওপৰত মোৰ বহুত দিনৰ পৰা ক্ষোভ এটা উঠি আছে। বোলে কিহৰ? তেতিয়া কোনো ৰাজসভা দুঃশাসনে যেতিয়া মোক বস্ত্ৰহৰণ কৰিছিলে, তোমাক ইমান মাত্ৰ তুমি ইমান পৰমকে কিয় আহিলা? কৃষ্ণই ক'লে তোমাৰ গাতহে ভুল, মোৰ গাত কি ভুল? বোলে কেনেদৰে? তোমাক যেতিয়া দুঃশাসনে চুৰিত ধৰি লৈ আহে ৰাজসভালৈ, তেতিয়া তুমি মোৰ কথা ভবাই নাই। মনে মনে 5জন স্বামীৰ কথা ভাবি আছিলা তুমি। যেতিয়া 5জন স্বামীয়ে ৰক্ষা কৰিব নোৱাৰিলে ভীষ্মৰ আশ্ৰয় ললা। ভীষ্মই ৰক্ষা নকৰা দেখি ধৃতৰাষ্ট্ৰৰ আশ্ৰয় ললা। গৈ গৈ সকলো সভাসদৰ আশ্ৰয় ললা। যেতিয়া কোনেও ৰক্ষা নকৰিলে তেতিয়াহে তুমি মোৰ আশ্ৰয় লৈছা। মোৰ নাম লোৱাৰ লগে লগে উপস্থিত। সেইকাৰণে আমিও বিপদত পৰিলে পোনপটীয়াকে কৃষ্ণ শব্দটো আনিব লাগে, ঈশ্বৰৰ আশ্ৰয় ল'ব লাগে। ঈশ্বৰে আপোনাক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। কিন্তু আমাৰ কি হয়, সৰ্বসাধাৰণ মানুহৰ ৰাতিপুৱা সাৰ পোৱা মাত্ৰকে কৃষ্ণ শব্দটো আহে নাহে বাৰু? খাওঁতে বওঁতে উঠোতে বহোতে কেতিয়াবা ভ্ৰমণ কৰোঁতে যিকোনো কৰ্ম কৰোঁতে ঈশ্বৰৰ নামটো আহে। কিন্তু আমাৰ বিপদত পৰিলে আহে নাই বাৰু? এই আইগৰাকী মিছাকে কৈছে, নাহে। সকলো সময়তে কৃষ্ণ শব্দটো আহে। পিছল খাই পৰিবলৈ ধৰিলে ঘপককে আকৌ ইটো শব্দহে আহে।